কৃষ্ণ প্ৰাত প্ৰণাম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতাৰ ৪৪ নম্বৰ যি শ্লোক 46 তাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যাৱানৰ্থ উদাপানে সৰ্বতঃ সংপ্লুতোদকে তাৱান সৰ্বেষু বেদেষু ব্ৰহ্মণস্য বিজানতঃ। যে হে অৰ্জুন, যিদৰে কুঁৱা পুখুৰী আদিৰ দৰে ক্ষুদ্ৰ যিবিলাক জলাশয়, এই জলাশয় আমি ব্যৱহাৰ কৰোঁ স্নান পানৰ কাৰণে। এতিয়া ই যি আমাৰ প্ৰয়োজন সাধন কৰে, বৃহৎ জলাশয়তো সেই একে প্ৰয়োজনে সম্পন্ন হয়। অৰ্থাৎ পুখুৰীত গা ধোৱা, পুখুৰীৰ পানী খাই আমাৰ যি সাধন হয়, বৃহৎ জলাশয়তো একে হয়, সাগৰত বা নদীত বা হ্ৰদত। সেইদৰে বেদোক্ত কাম্যকৰ্ম সমূহৰ সাধনাৰ দ্বাৰাই যি ফল লাভ হয়, সেই একে ফল লাভ কৰে কোনে? ব্ৰহ্মবেত্তাসকলে, ব্ৰহ্মনিষ্ঠ পুৰুষসকলে, সেইসকলেও একে ফল প্ৰাপ্তি কৰে। কিন্তু দুয়োটা ফলৰ মাজত পাৰ্থক্য আছে, বহুত পাৰ্থক্য। সকামী মানুহে বেদোক্ত কাম্যকৰ্মজনিত যি স্বৰ্গাদিৰ ভোগৰ পৰা যি আনন্দ লাভ কৰে, নিষ্কাম কৰ্মযোগী অথবা ভক্তিযোগীয়ে তেনে লাভৰ পৰা বঞ্চিত নহয়। কিন্তু বা বৰং সকামী লোকে লাভ কৰিব নোৱাৰা বহু ঊৰ্ধ্বৰ ভূমানন্দ সুখো নিষ্কাম কৰ্মযোগী নাইবা ভক্তিযোগীলে লাভ কৰিব পাৰে। এইটোৱে সকাম কৰ্মতকৈও শ্ৰেষ্ঠ ব্ৰহ্মজ্ঞান প্ৰাপ্তি কৰা ব্ৰহ্মযোগী। ক্ষুদ্ৰ ক্ষুদ্ৰ স্বৰ্গাদী যি ভোগানন্দ সুখ, এই আচলতে ভূমানন্দ সুখৰে অন্তৰ্গত। সাধাৰণ সকামী লোকে সেই ভূমানন্দ সুখৰ কণিকা মাত্ৰ আস্বাদন কৰিয়ে পৰম সুখ প্ৰাপ্তি কৰা যেন পায়। তাক লৈয়ে গোটেই জীৱনটো অতিবাহিত কৰে। কিন্তু যিজন ব্ৰহ্মানন্দৰ অধিকাৰী, তেওঁৰ মনত সামান্য স্বৰ্গাদী বা ভোগানন্দ সুখ অতি তুচ্ছ, অতি তুচ্ছ। চৈতন্য চৰিতামৃতত আনকি মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষাত, মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত এই সম্বন্ধে বহুবাৰ কৈছে। স্বৰ্গসুখ দূৰৰ কথা, ব্ৰহ্ম ভকতে স্বৰ্গসুখটো দূৰৰ কথা, ভূমানন্দ বা ব্ৰহ্মলোকৰ সুখো অৰ্থাৎ ভূমানন্দ সুখৰ বাঞ্ছা নকৰে, সুখ বাঞ্ছা নকৰে। কি বাঞ্ছা কৰে? ভগৱানৰ কৃষ্ণ প্ৰেমানন্দ সুখ, কৃষ্ণ প্ৰেম, কেৱল কৃষ্ণৰ ভকতি সুখ আস্বাদন কৰিবহে বিচাৰে। গতিকে আমি সেইকাৰণে বেদোক্ত কাম্যকৰ্ম কৰি সময় ব্যতীত কৰাৰ বিপৰীতে আমি যদি ঈশ্বৰ কৃষ্ণৰ গুণ নাম যশ যদি শ্ৰৱণ কীৰ্তন স্মৰণ কৰোঁ, তাত যিটো আনন্দ প্ৰাপ্তি হ'ব, সেই আনন্দ আন কোনে আনকি মহাব্ৰহ্মজ্ঞানী বা মহাযোগীও পাব নোৱাৰে। ভাগৱতত তাৰ দৃষ্টান্ত দিছে। কি দৃষ্টান্ত? বোলে বেদব্যাসে সাক্ষাৎ কৰে ব্ৰহ্মক সমাধিত, কিন্তু যদ্যপি তেওঁ সমাধিত সাক্ষাৎ কৰে, কিন্তু তেওঁ সেই সুখ প্ৰাপ্তি কৰা নাছিল যি সুখ দেৱৰ্ষি নাৰদে কৰিছিল। দেৱৰ্ষি নাৰদে কি বোলে? মাত্ৰ ভগৱানৰ যি নাম, সেই নামক মাত্ৰ শ্ৰৱণ কীৰ্তন স্মৰণ কৰি তিনিও লোকত সকলোৰে মাজত বিলাই ফুৰিছিল। গতিকে চিন্তা কৰক, ক'ত সামান্য অতি তুচ্ছ স্বৰ্গাদী সুখ, ক'ত ব্যাস আদি যিবিলাক ঋষি, তেওঁলোকৰ কাৰণে যি ব্ৰহ্মলোকৰ সুখ, কিন্তু তাতোকৈ শ্ৰেষ্ঠ ভকতে যি ভগৱানৰ কৃপাত যি প্ৰাপ্তি কৰে, ভকতি সেৱা সুখ, ভকতি
আনন্দ সিন্ধু ৰস আস্বাদন কৰিবলৈ পায়, সেয়া বহুত ওপৰত। আৰু সেইকাৰণে আমি অন্য পন্থ এৰি কেৱল ভগৱান কৃষ্ণৰ গুণ যশ নাম লীলা ইয়াকে মাত্ৰ কি কৰিব লাগে, শ্ৰৱণ কীৰ্তন স্মৰণ যদি সাধুৰ সংগত কৰা যায়, একান্ত ভকতৰ সংগত, তেনেহ'লে দেখিব আপুনিও এটা সময়ত এই সাংসাৰিক যি তুচ্ছ সুখ, এই সুখৰ প্ৰতি তিল মানুহ কি নাথাকিব, যে ইচ্ছা নজন্মিব। চিত্তৰ পৰা সাংসাৰিক সুখৰ প্ৰতি যি কামনা বাসনা আদি কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকৰ যি বীজ আছে, সেই বীজবিলাক চব মৰহি যাব। আৰু মৰহি গৈ চিত্ত যেতিয়া নিৰ্মল হ'ব, তেতিয়া সেই যি সুখ পাব আপুনি, সেই সুখটোৰ সমান আৰু আন সুখ একোৱেই নাই। কৃষ্ণ।